নমস্কাৰ ছাৰ বাইদেউসকল, মই ৰাজীৱুল। আপোনালোকে চাই আছে জ্ঞান টুল। ইতিমধ্যে আপোনালোকে গম পাইছে যে 23,956 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়া নিযুক্তি তালিকা প্ৰকাশ হৈছে। আদালতৰ স্থগিতাদেশ প্ৰত্যাহাৰৰ 24 ঘণ্টাৰ ভিতৰতে অসম চৰকাৰে প্ৰদান কৰিলে ৰাজ্যৰ 23,956 গৰাকী শিক্ষকৰ বিশেষ নিযুক্তি চূড়ান্ত তালিকা। ইয়াৰ লগে লগে এইসকল ঠিকাভিত্তিক শিক্ষকে নিয়মীয়া শিক্ষকৰ মৰ্যাদা লাভ কৰিলে। আজি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিশেষ নিযুক্তি চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছতে অহা 2 ছেপ্টেম্বৰত খানাপাৰাত পশু চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেইদিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ নিযুক্তি গ্ৰহণ কৰিবলৈ শিক্ষকসকলক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰিব। আৰু এই বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ বিজ্ঞাপন অনুসৰি আবেদন জনোৱা 834 জন ঠিকাভিত্তিক শিক্ষকৰ আবেদন স্থগিত কৰি ৰখা হৈছে। পৰৱৰ্তী নথিপত্ৰ পৰীক্ষণ সম্পৰ্কীয় কাৰণত এইসকল শিক্ষকৰ আবেদন স্থগিত ৰাখিছে শিক্ষা সঞ্চালকালয়ৰ এক সূত্ৰই জনোৱা অনুসৰি স্থগিত ৰখা শিক্ষকসকলৰ নথিপত্ৰ সম্পৰ্কীয় বিষয়টোৰ বাবে অহা 4 ছেপ্টেম্বৰৰ পৰা এক পৰ্টেল মুকলি কৰি দিয়া হ'ব। গতিকে যিসকল শিক্ষকৰ নামটো হোল্ডত আছে ভেৰিফিকেশ্যনৰ কাৰণে, তেওঁলোকৰ কাৰণে অহা 4 ছেপ্টেম্বৰত এক পৰ্টেল মুকলি কৰি দিয়া হ'ব, য'ত আপোনালোকে আবেদন কৰিব পাৰিব। উল্লেখ্য যে অসম চৰকাৰে যোৱা 5 আগষ্টত ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ সুযোগ দি 31,133টা পদৰ বাবে বিশেষ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। কিন্তু এনে বিশেষ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশৰ পিছতে একাংশ ঠিকাভিত্তিক শিক্ষকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলে। এইসকল শিক্ষকৰ গোচৰৰ ভিত্তিতে উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে এই পদত নিযুক্তিত স্থগিতাদেশ জাৰি কৰে। ফলত এজনীয়া বিচাৰপীঠৰ এই স্থগিতাদেশ নিৰ্দেশক প্ৰত্যাহ্বান জনাই এইবাৰ ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিলে। আৰু এই আবেদনৰ ভিত্তিতে যোৱাকালি উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এজনীয়া বিচাৰপীঠৰ স্থগিতাদেশ প্ৰত্যাহাৰ কৰি কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ পিছতে DW অৰ্থাৎ ডাইৰেক্টৰেট অফ ফিল্ম এডুকেশ্যন তৰফৰ পৰা মুঠতে 23,956 গৰাকী শিক্ষকৰ চূড়ান্ত বাছনি তালিকা প্ৰকাশ কৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে বেতন সুৰক্ষা সহ চাকৰি নিয়মীয়াকৰণৰ আৰ্জিৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজকে ধৰি একাংশ ঠিকাভিত্তিক শিক্ষকে ৰুজু কৰা গোচৰ বৰ্তমানো উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। এই তথ্যসমূহ আপোনালোকে আজিৰ অসমীয়াৰ প্ৰতিদিন বা বেলেগ বাতৰি কাকত আপোনালোকে চাব পাৰে। ধন্যবাদ ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ ইমানে। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'তে এক নতুন টপিকৰ সৈতে।